Hello students, welcome to my YouTube channel. Today I want to discuss on the topic how we can answer correctly the questions of tense correction in the examination. পরীক্ষাত আমি টেন্স কারেকশনৰ ওপৰত সোধা প্ৰশ্নৰ শুদ্ধ উত্তৰ আমি কেনেকৈ দিব পাৰোঁ। সো টেন্সৰ ওপৰত সোধা কুৱেশ্যনৰ শুদ্ধ উত্তৰ দিবলৈ হ'লে প্ৰথমতে টেন্সৰ এটা সম্যক জ্ঞান থাকিব লাগিব। তাৰ কাৰণে তোমালোকে ডেছক্ৰিপশ্যনত মোৰ এটা ইউটিউব ভিডিঅ' আছে টেন্স ইন 13 মিনিটছ, সেইটো ভালকৈ চাই ল'ব পাৰা। আৰু ইয়াতে মই আজি আলোচনা কৰিম বিভিন্ন ধৰণৰ প্ৰশ্ন কেনেকৈ নিৰ্ধাৰণ কৰা হয় সেইটো কোন টেন্সত হ'ব। অ'কে, চ' লেটছ বিগিন। ধৰি লোৱা এটা প্ৰশ্ন, হি ব্ৰেকেটত আছে বি ইল ফৰ এ মান্থ। এই সেন্টেন্সটোত ইয়াতে আমাৰ এডভাৰ্ব আছে ফৰ এ মান্থ, এমাহ ধৰি। আমি শিকি আহিছোঁ যে ফৰ তাৰপিছত যদি পিৰিয়ড অফ টাইম থাকে, সময়ৰ পৰিমাণ এটা উল্লেখ থাকে, তেনেহ'লে ভাৰ্বৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয় বা প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয়। ইয়াতে বি ভাৰ্বৰ যিহেতু কণ্টিনিউৱাছ টেন্স নহয়, গতিকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আমি লিখিব লাগিব। প্ৰেজেণ্ট পাৰফেক্ট টেন্স কৰিবলৈ হ'লে আমাৰ প্ৰথমতে অক্সিলাৰী ভাৰ্ব লাগে হেভ বা হেজ, তাৰপিছত পাষ্ট পাৰ্টিচিপল। বি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হ'ল বিন, গতিকে আনচাৰটো হ'ব হি হেজ বিন ইল ফৰ এ মান্থ। নেক্সট কুৱেশ্যন, আই উইচ আই উইদিন ব্ৰেকেট আছে বি এ কিং। আই উইচ এই ক্লজৰ দ্বাৰা সাধাৰণতে এটা কল্পনাহে বুজোৱা হয়, আৰু তেনে ক্ষেত্ৰত ইয়াৰ পিছত থকা বি ভাৰ্বৰ মানে প্লুৰেল ফৰ্মটো ব্যৱহাৰ কৰা হয়, অৰ্থাৎ ৱেৰ। আই উইচ আই ৱেৰ এ কিং, অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল যদি মই ৰজা হ'লোহেঁতেন। এইটো বিশেষ ধৰণৰ বাক্য। নেক্সট চেণ্টেন্স, মাই ফ্ৰেণ্ডছ ব্ৰেকেটত আছে কাম টু মিট মি য়েষ্টাৰডে। এই বাক্যটোত এডভাৰ্ব অফ টাইম আছে য়েষ্টাৰডে, গতিকে য়েষ্টাৰডে থাকিলে আমি জানো যে ভাৰ্বটো চিম্পল পাষ্ট টেন্স হ'ব, গতিকে আনচাৰটো হ'ব মাই ফ্ৰেণ্ডছ কেম টু মিট মি য়েষ্টাৰডে। নেক্সট কুৱেশ্যন, ইফ ইট ব্ৰেকেটত আছে ৰেইন হি উইল নট কাম। ইয়াতে দুটা ক্লজ আছে, এটা ইফ ক্লজ, ইফ ইট ব্ৰেকেটত ৰেইন হি উইল নট কাম। চ' এনেকুৱা চেণ্টেন্সক কণ্ডিশ্যনেলছ বুলি কোৱা হয়, আৰু এইটো অপেন কণ্ডিশ্যন, কাৰণ ইয়াতে যিটো মেইন ক্লজ আছে সেইটো ফিউচাৰ ইনডেফিনিট টেন্সত আছে। চ' মেইন ক্লজটো যদি ফিউচাৰ ইনডেফিনিটত থাকে, তেন্তে ইফ ক্লজটো প্ৰেজেণ্ট ইনডেফিনিট টেন্স হয়। গতিকে ইফ ইট ৰেইনছ হি উইল নট কাম। নেক্সট, ইট ব্ৰেকেটত আছে ৰেইন চিন্স মৰ্ণিং। ইয়াতে টাইম চিন্স মৰ্ণিং আছে, গতিকে চিন্স তাৰপিছত এটা পইণ্ট অফ টাইম বা আৰম্ভণি কেতিয়া হৈছিল সেই সময়টো যদি উল্লেখ থাকে যে ৰাতিপুৱাৰ পৰা, তেন্তে ভাৰ্বৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয়। গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স গঠন কৰিবলৈ হ'লে হেভ হেজ ইয়াৰ লগত বিন আৰু ভাৰ্বৰ লগত ING। ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং। নেক্সট কুৱেশ্যন, আই ব্ৰেকেটত আছে ৰিড ইন দিছ স্কুল চিন্স 1980। ইয়াতো চিন্স 1980, চিন্সৰ পিছত এটা সময় আছে পইণ্ট অফ টাইম, অৰ্থাৎ 1980ৰ পৰা বুজাইছে, গতিকে এনেকৈ সময় উল্লেখ থাকিলে ভাৰ্বৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয়। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স গঠন কৰা হয় হেভ হেজ বিন ভাৰ্ব প্লাছ ING। গতিকে আই হেভ বিন ৰিডিং ইন দিছ স্কুল চিন্স 1980। নেক্সট কুৱেশ্যন, শ্বি নেভাৰ ব্ৰেকেটত আছে টেল এ লাই। ইয়াতে আমাৰ এডভাৰ্ব আছে নেভাৰ, গতিকে নেভাৰ, অলৱেজ, এভাৰ এই শব্দবিলাক থাকিলে সাধাৰণতে অভ্যাস বুজায়, গতিকে অভ্যাস বুজালে ভাৰ্বটো প্ৰেজেণ্ট ইনডেফিনিট টেন্স হয়। গতিকে আনচাৰটো হ'ব শ্বি নেভাৰ টেলছ এ লাই। ইয়াতে ছাবজেক্টটো আছে শ্বি, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে ভাৰ্বৰ লগত এছ যোগ হৈছে, শ্বি নেভাৰ টেলছ এ লাই। নেক্সট কুৱেশ্যন, ইউ শ্লিপ ব্ৰেকেটত আছে শ্লিপ when I entered the room। ইয়াতে দুটা ক্লজ আছে, এটা হ'ল ইউ ব্ৰেকেটত শ্লিপ, আনটো ক্লজ হ'ল when I entered the room, যেতিয়া মই কোঠালিত সোমাইছিলোঁ। অৰ্থাৎ অতীতত এটা কাৰ্য হৈছিল, চিম্পল পাষ্ট টেন্স,
গতিকে অতীতৰ এটা কাৰ্য যেতিয়া হৈছিল তেতিয়া আনটো কাৰ্য ইয়াতে বুজাব চলি আছিল অৰ্থাৎ অতীতত দুটা কাৰ্য যদি একে সময়তে হয় এটা সিম্পল পাস্ট টেন্স হলে আনটো পাস্ট কন্টিনিউয়াস টেন্স হয় গতিকে তোমাৰ সাবঅৰ্ডিনেট ক্লজ টু when while বা as দি আৰম্ভ হ'ব পাৰে এটা পাস্ট ইনডিফিনিট হলে আনটো কম্পালসৰিলি পাস্ট কন্টিনিউয়াস গতিকে এনসারটো হ'ব you were sleeping past continuous tense গঠন কৰোতে was were plus verb ing so you were sleeping when I entered the room next question what bracket আছে do you now sentence to interrogative আৰু ইয়াতে adverb আছে now আমি জানো now থাকিলে verb to present continuous tense হয় গতিকে ইয়াতে what are you doing now your agot auxiliary verb are to use kora hoise what are you doing now next question the earth bracket ase revolve around the sun etu eta চিরহত্য ঘটনা গতিকে ভার্বর প্রেজেন্ট ইনডেফিনিট টেন্স হবো সাবজেক্ট the earth to third person singular গতিকে the earth revolves around the sun next question the prime minister bracket ase come here tomorrow তে আমি prime minister অহাকালি ইয়ালৈ আহিব বা আহি আছে ইয়াতে সোয়া যে কাৰ্যটো পূৰ্ব পৰিকল্পিত যদি পূৰ্ব পৰিকল্পিত কোনো কাৰ্য হয় আৰু ফিউচাৰৰ সময়টো উল্লেখ থাকে আৰু এই কাৰ্যটো ফিউচাৰ প্লানৰ এটা অংশ তেন্তে আমি ভাৰ্বটো তিনিটা টেন্সত ব্যৱহাৰ কৰিব পাৰোঁ প্ৰেজেন্ট ইনডেফিনিট প্ৰেজেন্ট কন্টিনিউয়াস আৰু সিম্পল ফিউচাৰ গতিকে প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিলে হ'ব দ্য প্ৰাইম মিনিষ্টাৰ কামছ হিয়াৰ টুমৰো প্ৰেজেন্ট কন্টিনিউয়াসত লিখিলেও শুদ্ধ হ'ব দ্য প্ৰাইম মিনিষ্টাৰ ইজ কামিং হিয়াৰ টুমৰো আৰু ফিউচাৰ ইনডেফিনিট টেন্সত লিখিলেও কাৰেক্ট হ'ব দ্য প্ৰাইম মিনিষ্টাৰ উইল কাম হিয়াৰ টুমৰো নেক্সট কুৱেশ্যন if you came here you bracket ase see him ইয়াতে if close to simple past tense আছে গতিকে এটো রিজেক্টেড কন্ডিশন যদি if close simple past tense থাকে মেইন ক্লোজ টু would বা shouldৰ পিছত ভার্বৰ মূল ফর্মটো হয় অর্থাৎ ফিউচার ইনডিফিনিট ইন পাস্ট হয় যদি if close to simple past tense থাকে আৰু যদি if close to past perfect tense থাকে তেন্তে মেইন ক্লোজৰ ভাৰ্বটো would বা should বা could এইবিলাকৰ পিছত have তাৰ পিছত ভাৰ্বৰ past participle হয় গতিকে ইয়াতে if close to simple past tense আছে গতিকে ইফালে আমি would see him লিখিম so if you came here you would see him আৰু কেইটামান প্ৰশ্ন আৰু উত্তৰ কৈ দিছো the sun bracket আছে rise in the east আনসাৰটো হ'ব the sun rises in the east তাৰ পিছত before we bracket আছে reach the station the train had arrived ইয়াতে before we reached the station the train had arrived অর্থাৎ before after থাকিলে এটা past perfect tense হয় আনটো past indefinite tense হয় I see the Taj Mahal ইয়াতে যদিও টাইম এক্সপ্ৰেছন নাই কিন্তু ইয়াতে এটা অভিজ্ঞতাৰ কথা কোৱা হৈছে গতিকে কোনোবা অভিজ্ঞতাৰ কথা প্ৰকাশ কৰিলে প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় I have seen the Taj Mahal তাৰপিছত আছে he bracket আছে live here for a long time আনসাৰ হ'ব he has been living here for a long time তাৰপিছত আছে I wish I bracket আছে know all this এটা হ'ব নিশ্চয় I wish I knew all this I wish as if it is time এইবিলাক এক্সপ্ৰেছনৰ পিছত ভাৰ্বৰ সিম্পল পাষ্ট টেন্স হয় বা I wishৰ পিছত আমি কেতিয়াবা পাষ্ট পাৰফেক্ট টেন্সও লিখিব পাৰোঁ ইংলিছ ব্ৰেকেটত আছে স্পিক অল ওভাৰ দ্য ৱৰ্ল্ড এইটো এটা সাধাৰণ সত্য কথা প্ৰকাশ কৰা হৈছে গতিকে প্ৰেজেন্ট ইনডেফিনিট টেন্স হ'ব কিন্তু ইয়াতে ভাৰ্বটো হ'ব পেসিভ ভয়েসত কাৰণ ইংলিশে নকয় সাবজেক্টটোৱে কাৰ্যটো সম্পন্ন নকৰে গতিকে ইংলিশ ইজ স্পোকেন অল ওভাৰ দ্য ৱৰ্ল্ড
নেক্সট ফুটবল ব্ৰিগেডাছে প্লে অল অভাৰ দ্য ৱৰ্ল্ড ইয়াতো সেই একেই ফুটবলে খেলা কাৰ্যটো সম্পূৰ্ণ নকৰে গতিকে পেচিভ ভইচ আৰু এটা সাধাৰণ সত্য গতিকে ফুটবল ইজ প্লেড অল অভাৰ দ্য ৱৰ্ল্ড she behaves as if she ব্ৰিগেডাছে know everything অলপ আগতে ক'লোঁ যে as if it is time I wish এইবিলাকৰ পিছত ভাৰ্বৰ simple past tense হয় গতিকে she behaves as if she knew everything তাৰপিছত আছে ক্ৰিকেট ব্ৰিগেডাছে প্লে অনলি ইন এ ফিউ কাণ্ট্ৰিজ এইটো এটা সাধাৰণ সত্য কিন্তু ভাৰ্বটোৰ পেচিভ ভইচ হ'ব যিহেতু ক্ৰিকেটে খেলা কাৰ্যটো সম্পূৰ্ণ নকৰে অৰ্থাৎ ক্ৰিকেট ইজ প্লেড অনলি ইন এ ফিউ কাণ্ট্ৰিজ she ব্ৰিগেডাছে বি এবচেণ্ট ফৰ এ মান্থ ইয়াতে ফৰ আছে আৰু এটা সময়ৰ পৰিমাণ উল্লেখ কৰা আছে এই মান্থ যে এমাহ ধৰি গতিকে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব যিহেতু বি ভাৰ্বৰ কণ্টিনিউৱাছ টেন্স নহয় she has been absent for a month ওকে আজিলৈ এইখিনিয়ে আশা কৰোঁ তোমালোকৰ টেন্স কেনেকৈ আনচাৰ কৰিব লাগে সেইটো বুজি পোৱাত অলপ সহায় হৈছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবা কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা আৰু এতিয়ালৈকে মোৰ চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব and press the bell icon to get the notification of my upcoming videos. Thank you.